এঞ্জেলৰ ক্লাছটো একচুৱেলি বহুত দিনৰ পাছত কৰা হৈছে। আজি ভাল লাগিছে। ভাল থেংক ইউ। তাকে আৰু কেইগৰাকীমান আহিবলৈ আছে। সবিতা বাইদেউ আহিছে, সুমন আহিছে, কণমানি আহিছা, আইভি আহিছা, ইপচিতা। চেমচাং SM টো কোন আছিলে? মনালিসা। মনালিসা। ধৰিব পাৰিছে মনালিসা আজি আহিছা। দেখা পাইছেনে মেম? দেখা পাইছো মনালিসা। নমস্কাৰ মেম। সুমন, কি খবৰ তোমাৰ? ভাল ভাল, আপোনাৰ? মোৰ বহুত ভাল, তোমালোকৰ লিখীয়া বহুত ভাল মোৰ। আৰু জুন্তি আহিছে, আহিবলৈ আছে। ডিম্পী অহা নাই। ক্লাছটো সোনকালে ষ্টাৰ্ট কৰিব পাৰিলে ভাল আছিলে। আজি মই মেডিটেশ্যন কৰাম, এঞ্জেলৰ লগত চাইন কৰাম। এঞ্জেলৰ ক্লাছ কৰিবলৈ আহিছে যেতিয়া লজিক মাইণ্ডটো থৈ আহা। লজিক কিল মেজিক। আমি লজিক লগাব নোৱাৰো। এঞ্জেল আছে নেকি? মেমে আজি ক্লাছ কৰাব এঞ্জেলৰ। এঞ্জেল কি হয়? এঞ্জেলে এনেকুৱা কাম কৰে নেকি? এঞ্জেলে চাইন দিয়ে নেকি? এইবিলাক চব এৰিব লাগিব মাইণ্ডৰ পৰা। এঞ্জেলে কাম কৰিব নেকি? এঞ্জেল আছে নেকি? এইবিলাক চব এৰি ক্লাছত সোমাব লাগিব। বহুত কেইগৰাকী আহিবলৈ আছে। পিংকি আহিছা, ডিম্পী তুমি চোৱা গোটেই কেইগৰাকী আহিছে নে অহা নাইকিয়া? ঠিক আছে বাৰু। চব আহিছে নাই? চবে ক্লাছটো কৰিলে মোক একেলগে ভাল। কালি আপোনালোকে 4 to 4:30 ভিতৰত ক্লাছ কৰিব পাৰিব নেকি অহাকালি? মেম মোৰ প্ৰগ্ৰেম আছে। প্ৰব্লেম আছে? ক'ৰবাত যাবা? এখন আমাৰ ৰিলেটিভৰ তুলনি বিয়া আছিলে। মানে কালি মোৰো তথাপি মই চেষ্টা কৰিম দিয়কচোন যদি পাৰো। যদি 4ত হয় তেতিয়া 5:30 মানত 5তে শেষ হৈ যাব। এঘন্টা ক্লাছ কৰিম। একেবাৰে স্পীডত ক্লাছ নকৰো, লাহে লাহে ক্লাছটো কৰিম। কাৰণ স্পীডত কৰিলে তোমালোকে একো বুজি নাপাবা। আমি 15 গৰাকী এঞ্জেলৰ লগত আজি চাইনিং কৰিম। এঞ্জেলৰ শক্তিপাত নাই। তোমালোকে ক'ব পাৰা আমাক শক্তিপাত নিদিয়ে নেকি? এঞ্জেলৰ কোনো শক্তিপাত নাই। এঞ্জেলৰ লগত মই তোমালোকক আজি চাইনিং কৰিম, অৰ্থাৎ তোমালোকক চিনাকি কৰাই দিম। আজি আমি এঞ্জেল ৱৰ্ল্ডলৈ যাম। এঞ্জেল ৱৰ্ল্ডত গৈ আমি এঞ্জেলৰ লগত চাইনিং কৰিম। সেইকাৰণে সকলোখিনি আহক। এঞ্জেলে কাম কৰে নকৰে তোমালোকে আজিৰ পৰা তোমালোকে প্ৰমাণ পাবা। এঞ্জেল যে শিকিবলৈ আহিছো, এঞ্জেলে শিকাৰ পাছত, এঞ্জেলে চাইনিং কৰাৰ পাছতে আমাক হেল্প কৰিব নহয়। এঞ্জেলে মনেদি মাতিলে এঞ্জেলে নিশিকিলেও হেল্প কৰিব। অকল এঞ্জেল বুলি ক'লে আমি আৰ্ক এঞ্জেল বুলি কওঁ। এঞ্জেলক আৰ্ক এঞ্জেল। আমি হৈছো আৰ্থ এঞ্জেল, তেওঁলোকে হৈছে আৰ্ক এঞ্জেল। মই মোৰ ষ্টুডেণ্টক ৰেইকি এঞ্জেল বা আৰ্থ এঞ্জেল বুলি মাতো। এয়া মোৰ গুৰুৱে শিকাইছিলে। আপোনালোকে আৰ্থ এঞ্জেল, আৰু আৰ্ক এঞ্জেল হৈছে মেছেঞ্জাৰ অফ গড। ভগৱান নহয় তেওঁলোক। শৰ্মানী বাইদেউ, মই চৰি মই ফোন সেইদিনা কল বেক কৰিবলৈ পাহৰি থাকিলো। নাই একো নাই। এই মানে কি হ'ল, তুমি ফোনটোত কৰিছিলা, মোৰ ঘৰৰ যিটো পাৰ্চনেল নাম্বাৰ, সেইটো নাম্বাৰ মই বেছিকে চোৱা নহয়। তাৰপিছত মই দেৰিকে দেখিছো ৰাতি। পাছত কল বেক কৰিবলৈ নহলেগৈ। নাই মানুহ বেলেগ এগৰাকীৰ কথা ক'ব কাৰণে কৰিছিলো আপোনাক। কৰিম দিয়ক পিছত। হ'ব, কৰিব। কিবা এটা সুধিছিলে। হ'ব। চব আহিলে নাই? ডিম্পী কিমান আহিবলৈ আছে ৰবা, মই কল কৰি আছো তাহাঁতক। ডিম্পী সদায় ক্লাছত কল কৰি মাতিব লাগে। 10 মিনিট ইয়াতে গুচি যায়। 10-15 মিনিট গুচি যায়, আকৌ ক্লাছটো নহয়, মানে সোনকালে শেষ কৰিব লগা হয়। এঞ্জেল মেছেঞ্জাৰ অফ গড হয়। এঞ্জেল ভগৱান নহয়। এঞ্জেল শিকিবলৈ বয়সৰ কোনো কথা নাই। এঞ্জেল চবেই শিকিব পাৰে। আৰু নিশিকিলেও এঞ্জেলক কল কৰিলে এঞ্জেলক পায়। এঞ্জেলক সহায় কৰিলে পায়। এঞ্জেলে কেতিয়াও আমাৰ লাইফত নিজে আহি আমাক হেল্প কেতিয়াও নকৰে। এঞ্জেলক আমি কল কৰিব লাগিব। এঞ্জেলক মৰমত মাতিব লাগিব, মোক এইটো দিয়ক। আৰু পাইছো, আমি বহুত পাইছো। কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। যেতিয়া কৰবাত ওলাই যাওঁ, এঞ্জেলক কৈ যাওঁ। যেতিয়া ক্লাছ বিলাক গম পাবা, তোমালোকক কোন গৰাকী এঞ্জেলক কিহৰ কাৰণে মাতিব লাগে, কালাৰ কি, তেওঁলোকৰ এচেঞ্চিয়েল অইল কি, চব গম পাবা। মই ইয়াত কি শিকাম? তোমালোকক
ফাৰ্ষ্টতে শিকাম হু আৰ এঞ্জেল, এঞ্জেল কোন হয়, গাৰ্জেন এঞ্জেল কোন হয়, গাৰ্জেন এঞ্জেলক কল কেনেকৈ কৰিম শিকাম। তাৰপিছত 15 গৰাকী এঞ্জেলৰ কাম কি, এঞ্জেলে কি কৰে, এঞ্জেলে মানিৰ প্ৰব্লেম দূৰ কৰে, ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম দূৰ কৰে, ফিজিকেল বডি যদি আমাৰ হেল্থত কিবা প্ৰব্লেম আছে দূৰ কৰে, আৰু লগতে আমি কেতিয়াবা হেৰুৱা বস্তু আমি এঞ্জেলক কল কৰি পাইছোঁ, মই ক্লাইণ্টকো মই শিকাই দিওঁ এঞ্জেলক কল কৰি কেনেকৈ কৰে। আৰু এইখিনি শিকোৱাৰ পাছত মই পেণ্ডুলাম ড্ৰাউজাৰ, যিটো মই নানিলোঁ, তোমালোকে জানা চাগৈ পেণ্ডুলাম য়েছ ন' আনচাৰ দিবলৈ, কেনেকৈ এঞ্জেলক মাতি কল কৰি লৈ এঞ্জেলক মাতি আমি য়েছ ন' আনচাৰ পাম। কাৰোবাৰ বোলে কিবা এটা হেৰাইছে, তোমাক সুধিলে মোৰ সোণৰ আঙুঠিটো হেৰাইছে, মই পাম নে নাপাম, য়েছ ন' সেইটো মই পিছত শিকাম কেনেকৈ কল কৰিব লাগে, য়েছ ন' আনচাৰ পাবা। এঞ্জেল কাৰ্ড আছে, তোমালোকে অৰ্ডাৰ দি ল'ব পাৰা। এতিয়া চবে এইটো বক্স, এইটো এঞ্জেল কাৰ্ড হয়, এঞ্জেল কাৰ্ড অৰ্ডাৰ দিব পাৰা। এইটো ক'ত অৰ্ডাৰ কৰিম? ফ্লিপকাৰ্ট এমাজন চবতে পাবা। এঞ্জেল কাৰ্ড হয়, মই দেখাই আছো, মই ভিতৰৰ কাৰ্ডটো মই চাৰ্চ কৰিবলৈ মই কেতিয়াবা কি আজি ধৰা কাৰোবাৰ যদি মই বেছিকৈ চাওঁ তেতিয়া মই চেলেনাইট প্লেটত চাৰ্চ কৰিবলৈ মোৰ কিবা থৈ দিওঁ, মই দেখুৱাই আছো এঞ্জেল কাৰ্ডখিনি। ইয়াত এখন বুকো আছে আৰু ইয়াত য়েছ ন' ধুনীয়াকৈ দিয়া আছে, আনচাৰ বিলাক ইয়াতো দিয়া আছে। এঞ্জেলক কল কৰি কেনেকৈ তোমালোকে কাৰ্ড চাবা মই সেয়া শিকাম। এইটো হৈছে ইয়াতো য়েছ ন' তোমালোকক আনচাৰ দিব, কেনেকৈ দিব সেয়া শিকোৱা হ'ব। এঞ্জেলৰ আমি যেনেকৈ থাৰ্ড ডিগ্ৰীত এঞ্জেলৰ থাৰ্ড ডিগ্ৰীত আমি গ্ৰিড বক্স পাইছিলোঁ, সেই চেম গ্ৰিড বক্স এঞ্জেলৰ গ্ৰিড বক্স পোৱা যায়, আৰু নিজেও গ্ৰিড বক্স ঘৰত বনাই ল'ব পাৰিবা এঞ্জেলৰ বক্স। সেইটো শিকাম কেনেকৈ এঞ্জেল বক্স বনাবা, এঞ্জেল বক্সত এফাৰ্মেশ্যন দি কেনেকৈ কৰিবা, লিখিবা এফাৰ্মেশ্যন, কেনেকৈ এঞ্জেলক ৰাখিবা, এঞ্জেলৰ ফটো ৰাখিবা, এঞ্জেল ৰাখিব পাৰা, এনেকুৱা এঞ্জেলো লগত ৰাখিব পাৰা, সেইখিনি চব শিকোৱা হ'ব। এই কোৰ্চটোত কি কি শিকোৱা হ'ব মই সেইখিনি কৈ আছো। এঞ্জেলৰ কাৰ্ড ক'লো, অট'মেটিক ৰাইটিং শিকোৱা হ'ব। আৰু লগতে চুইচ ৱৰ্ডৰ মই বুকখন দিম, চুইচ ৱৰ্ড কি হয়, চুইচ ৱৰ্ড কেনেকৈ বুকত থাকিব, আৰু এঞ্জেলৰ যিটো চিম্বল 88 চিম্বলৰ এঞ্জেলৰ সেইখিনি তোমালোকক দিয়া হ'ব। এঞ্জেল চিম্বল কি কি থাকিব তাত, তোমালোকৰ ৰিলেশ্যনশ্বিপৰ কাৰণে, মানিৰ কাৰণে, হেল্থৰ কাৰণে, কানেকশ্যনৰ কাৰণে, এনেকৈ 88 চিম্বল আছে, যিবোৰ চিম্বল বুলি কোৱা হয় এঞ্জেলৰ, সেই চিম্বলখিনি দিয়া যাব। আৰু 1-1 দেখিলে কি হয়, 2-2 দেখিলে কি হয়, 3-3 দেখিলে কি হয়, তোমালোকে চবেই সোধা ন, মেম আজি মই 1-1 দেখিলো, বহুতে মোক মেছেজ পঠায় মোবাইল কভাৰত 1-1 দেখিছো বুলি, 2-2 দেখিছো বুলি, তেতিয়া কি হয় সেইখিনি শিকোৱা হ'ব তোমালোকক। তাৰপিছত এডভান্সত আমি 13ত লাগিব, যদি 13ত ল'ব নোখোজা তাত বুকখনত চব দিয়াই থাকিব, 13ত কাৰ্ড লাগিব, 13ত কাৰ্ড আৰু কইনছ লাগিব, কেণ্ডেলেদি আমি হিলিং কৰিবলৈ শিকিম। সেইটো হিলিঙত প্ৰত্যেকটোতে লিখা থাকে 21 দিন কৰিব পাৰে, কোনোবা তাত 55 দিন, কোনোবা তাত এমাহ, কোনোবা তাত এসপ্তাহ, তাত বিয়াৰ কাৰণে হওক, কনচিভৰ কাৰণে হওক, কোৰ্ট কেছৰ কাৰণে হওক, এনেকৈ 32 হিলিং শিকোৱা হ'ব। এঞ্জেল কোনগৰাকীক এঞ্জেলক মাতিবা, কাৰ্ড কেনেকৈ কোনখন কাৰ্ড দিবা, দি কইনছ দিব লাগিব, আৰু কেণ্ডেল জ্বলাই লৈ তোমালোকে বেছি সময় নহয় 5 to 10 মিনিটছৰ কাম হয়, সেনেকৈ হিলিং কৰিব পাৰিবা, বেলেগৰো হিলিং কৰিব পাৰিবা, নিজৰো হিলিং কৰিব পাৰিবা। আৰু এঞ্জেলৰ এঞ্জেল ডায়েৰী নিজে এখন ঘৰত বনাই ল'ব পাৰিবা। এঞ্জেল ডায়েৰী কেনেকৈ বনাব সেইখিনিও শিকাম, ফটো দি মানুহৰ ফটো লগাই তাত এফাৰ্মেশ্যন লিখি মানুহক হিলিং কৰিব পাৰিবা, প্ৰফেশ্যনেল হিলিং কৰা বা ঘৰৰ কাৰণে হিলিং কৰিব পাৰিবা। সেইখিনি শিকোৱা হ'ব এই এঞ্জেল ক্লাছত তোমালোকক। এঞ্জেলক কল কৰি কাৰ্ড চাবলৈ পাৰিব। গাৰ্জেন এঞ্জেল কোন হয়, এতিয়া চবেই কৈ থাকে মোৰ গাৰ্জেন এঞ্জেল কোন হয়, গাৰ্জেন এঞ্জেলক কল কৰি গাৰ্জেন এঞ্জেল আমি কেনেকৈ গম পাম, গাৰ্জেন এঞ্জেলে আমাৰ কাৰণে কি কাম কৰিব, সেইখিনি শিকোৱা হ'ব। বেচিক এণ্ড এডভান্স মই গোটেইখিনিয়ে কৈ দিলোঁ, কাৰণ ইয়াত চবেই বেচিকো লৈছে, এডভান্সো একেলগে লৈছে, সেইকাৰণে মই বেচিক আৰু এডভান্স একে কণ্টিনিউ কৰি দিম। আৰু
কেইগৰাকীমানতো তোমালোকে বেলেগত শিকি আহিছে, হ'লেও মই কৈছোঁ শিকাটো শিকিছে, মোৰ তাতো শিকি চাওক। আৰু বেলেগত চবেই ভাল শিকায়, চব গুৰুৱে ভাল শিকায়, খালি চবৰে পদ্ধতিটো বেলেগ শিকোৱা। মোৰ পদ্ধতিটো বেলেগ অলপ শিকোৱা, তেওঁলোকৰ পদ্ধতিটো বেলেগ অলপ শিকোৱা। ইয়াত শিকিও চোৱা। আৰু সেইকাৰণে মই তোমালোকক বেছিক কৰিছা যদিও মানে এডভান্সৰ কাৰণে কৰ্চ কৰিছা যদিও মই বেছিকত তোমালোকক মাতি লৈছোঁ যে শিকা। মই আজিলৈকে মই ক্লাছ এঞ্জেলৰ ক্লাছ মই 3জন, মই যেনেকে ৰেকি কেইবাগৰাকীজন গুৰুৰ ওচৰৰ পৰা শিকিছোঁ, মই তেনেকে এঞ্জেলৰ ক্লাছো মই বহুত কেইগৰাকী গুৰুৰ পৰা শিকিছোঁ। চবেই ভাল শিকায়, কোনেও মই নকওঁ মানে এগৰাকীয়ে বেয়া শিকাইছে, চবেই ভাল শিকায়, চবৰে শিকোৱা টেকনিকটো বেলেগ। এতিয়া মই কওঁ মই 3জন 4জন গুৰুৰ ওচৰৰ পৰা শিকি লৈ মই গম পাইছোঁ এঞ্জেলৰ শক্তিপাত নাই, এঞ্জেলৰ চাইনিং কৰাব পাৰি। এঞ্জেল চাইনিং আজি তোমালোকক কৰাম। সকলো যদি আহিলে, ডিম্পী চব আহিলেনে? মানে এগৰাকীয়ে তোমাৰ নেটৰ প্ৰব্লেম কাৰণে কানেক্ট হ'ব পৰা নাই এতিয়া। কোন হয়? হেৰি তোমাৰ প্ৰণীতা সেনাপতি। অ'কে। আৰু এগৰাকী ফোন ৰিচিভে কৰা নাই। পিংকি বৰুৱা আহিলা নি বাৰু? পিংকি দাস। দুগৰাকী আছে, পিংকি বৰুৱা এগৰাকী আছে, পিংকি বৰুৱা আহিছে। পিংকি দাস হয়, আহিছো। পিংকি বৰুৱা আহিলে। আহিছো। ঠিক আছে, হ'ব তেতিয়া। মই ফোন কৰিছিলো মানে ৰিচিভ নাই, ছোৱালীজনীত আছিলো হ'ব। ঠিক আছে। এতিয়া আপোনালোকে কেণ্ডেল বা ধূপ যিকোনো জ্বলাই ল'ব পাৰে, যিকোনো জ্বলাবও পাৰে। যদি অসুবিধা হয় নজ্বলালেও কথা নাই, কাৰণ মেডিটেশ্যন এটা কৰিম, এঞ্জেল ৱৰ্ল্ডলৈ যাম, এঞ্জেল চাইনিং কৰিম। বা মনালিছা আহিলে, মনালিছা নে কোনোবা এগৰাকী আছিল না? আহিছো মনালিছা আহিছে। ঠিক আছে। এইটো তাহমিদা, তোমাৰ নামটো চিমি নে কি বাৰু? তাহমিদা আছিল নেকি? আহমেদ, তোমাৰ নামটো কি আছিলে বাৰু? বাইদেউ হয়, তহমিদা আহমেদ। এনে ঘৰত পতা নাম চিমি বুলি আছে ন? চিমি বুলি নহয়, তাহমিদা আহমেদ বুলি আহিছে। মই সুধি লৈছো, মই নামটো ছেভ কৰাই নাছিলো। তোমাৰ ল'ৰাৰ নামতহে মই ছেভ কৰি ৰখা আছিলে নামটো। ঠিক আছে বাইদেউ, তহমিদা আহমেদে লিখি দিব। তাহমিদা আহমেদে লিখি দিম। ঠিক আছে, সকলো ৰেডি হওক, আমি মেডিটেশ্যনটো কৰিম। আৰু মই এতিয়া কথা এটা সুধি লওঁ, মই কালি যদি 4 বা 4:30 ক্লাছ কৰোঁ, আপোনালোকৰ প্ৰব্লেম হ'ব নেকি? মোৰ মানে কালি ইমাৰ্জেঞ্চি এটা, মই নগলেও কথা নাই, কিন্তু মানে যাব পাৰিলে ভাল। সেইকাৰণে মই ৰাতি 9টা বজাত আকৌ আহি লৈ ক্লাছ কৰাৰ ভাগৰ যুগে, সেইকাৰণে ভাবিছো ক্লাছটো কৰি থৈ যাম। ফালৰ পৰা হ'ব, মই পাৰিম বাৰু। হা মই পাৰিম কৰিব। পাৰিব ন? হ'ব, আবেলি আবেলি 4 to 4:30 ভিতৰত ক্লাছটো হ'ব। কৰাম। আৰু প্ৰব্লেম হ'লে কোনোবাই গ্ৰুপত মোক জনাই দিব। বাইদেউ আৰু মইহে জানো নোৱাৰিম নেকি, অকমান এফালে যোৱাৰ কথা আছে তাৰমানে। তাৰ আগত কৰিলে 4টা বজাত কৰিলেও নোৱাৰিবা নেকি? নহয়, পাছত কৰিলে পাৰিম। পাছত আপোনাৰ সুবিধা হ'ব ন? মোক 5টা বজাত মাতিছে, ধৰক মই সেইকাৰণে 4 to 5:30 লৈকে ক্লাছটো কৰাম ভাবিছো। বাৰু ৰেকৰ্ডিং পাই যাবা, হ'লেও বাৰু চোৱাচোন, চাই লওঁ। পাই যাম, পাবহিও পাৰো, মানে ট্ৰাই কৰিম যিমানটো পাৰো। ঠিক আছে, পাৰিম। পাৰিবা ন? ঠিক আছে ৰশ্মি। এতিয়া চবে আহিলে যেতিয়া ডিম্পী, মই মেডিটেশ্যনটো কৰাই লওঁ, কাৰণ চাইনিংটো কৰাই লওঁ। আৰু প্ৰণীতাক মই পাৰ্চনেলি মেডিটেশ্যনৰ হেৰিটো দি দিম। আৰু এই যিটো মই টেকনিকটো শিকাম, এঞ্জেল ৱৰ্ল্ডলৈ যোৱা, আপোনালোকে নিজেই 15 দিন তেনেকে যাব, 21 দিন ৰাতিপুৱা সময়ত মেডিটেশ্যন কৰিব। তেনেকে মেডিটেশ্যনৰ মিউজিক এটা লগাই ল'ব, আৰু মই যিখিনি এতিয়া শিকাম সেইখিনি কৰি লৈ এঞ্জেল ৱৰ্ল্ডৰ পৰা আকৌ ঘূৰি আহিব। এনেকে 21 ডেজ কৰিব মেডিটেশ্যন। মেডিটেশ্যনৰ মিউজিকটো আপোনাৰটো দিবচোন। মই ইমান চাৰ্চ কৰিছো, সেইটো পোৱা নাই, কিন্তু আপোনাৰটো বহুত শান্তি লাগে শুনি। কোনটো? নমস্তে দেৱী পেয়াৰটো? নহয়, এঞ্জেলৰ হিলিং সময়তে যে লগাই দিয়ে। ঠিক আছে, মই আজি সেইটোৱে লগাম। তেতিয়া মই বেলেগ এটা চাই দিছিলো, ডিম্পীও ভাল কৈ লাগে। এইটো ডিম্পী খুব ভাল লাগে বোলে, ডিম্পীৰো। মোৰো ভাল লাগে। ঠিক আছে, লিংকটো দিবচোন মেম। দি দিম মই। এইটো কথা কৈছা? মইতো এইটো ভাল পাওঁ। নে বেলেগ আছিলে? ঠিক আছে, আজি এইটো দিয়ে কৰাম। তোমালোকে চবেই ৰেডি হৈ লোৱা, পানী খাই লোৱা, যদি পানী খাই লোৱা,
পানী এগিলাচ লৈ ল'বা, ধূপ জ্বলালে জ্বলাবা, মম জ্বলালে জ্বলাবা, নজ্বলালেও কোনো কথা নাই। পানীটো ঢাকি থম নে এনে ওলাই থম লোৱা আছে উলিয়াই থ'বও পাৰা। উলিয়াই থ'লে মানে পজিটিভ এনাৰ্জি তুমি হেৰি কৰিম ন। ধূপ জ্বলাই দিছো। এঞ্জেল শিকিবলৈ আহিছে যেতিয়া লজিক ব্ৰেইনটো ৰাখি আহা, যিটো লজিক লগোৱা লজিকটো ৰাখি আহা যে এঞ্জেল আছে নেকি, এঞ্জেল থাকিব পাৰে নেকি, এঞ্জেলে কাম কৰিব পাৰে নেকি। এঞ্জেলে কাম কৰে, 100% কৰে। মই কি আৰু এতিয়াও যদি মই গাড়ীখন উলিয়াই নিওঁ, মই তোমালোকক শিকাম কেনেকে লৈ যায়। মই এতিয়া উলিয়াই নিলে মই যদি এঞ্জেলক কল কৰি নাযাওঁ, মোক কিবা এটা নহয় কিবা এটা হয়গৈ। পাছত মই এঞ্জেলক কল নকৰিলো, এঞ্জেলক বহুৱাই নানিলো। আমি যেতিয়া গাড়ী চলাওঁ বা স্কুটি চলাওঁ বা চাইকেল চলাওঁ বা আমি ক'ৰবাত ওলাই যাওঁ, আমি এঞ্জেলক লগত লৈ যাব পাৰো প্ৰটেকশ্যনৰ কাৰণে। কিন্তু মই যোনদিনাখন পাহৰি যাওঁ, কিবা এটা নহয় অকণমান হ'লেও কিবা এটা হয়, মই তেতিয়া গম পাওঁ মই এঞ্জেলক কল কৰা নাছিলো, আজি এঞ্জেলক লৈ অহা নাই লগত। এনেকুৱা সৰু সৰু কথাটো আমি এঞ্জেলক মাতিব পাৰিম, খালি লজিক নলগাবা। ঠিক আছে, চব ৰেডি? ৰেডি। মিউট কৰিব দেই। চকু বন্ধ কৰি লওক, ৰাজহাড় চিধা কৰি লোৱা। চকু বন্ধ কৰি লওক। ৰাজহাড় চিধা কৰি লওক আৰু দীঘলকে উশাহ লওক আৰু লাহে লাহে উশাহ মুখেদি এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওক। লাহে লাহে মুখেদি এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওক। আৰু লাহেকে মুখেদি এৰি দিয়ক। আপুনি য'ত বহি আছে অনুভৱ কৰক, ফিল কৰক, এটা হোৱাইট লাইট আপোনাৰ ক্ৰাউন চক্ৰৰ ওপৰত, অৰ্থাৎ আপোনাৰ মূৰৰ ওপৰত এটা হোৱাইট লাইট আৱৰি ধৰিছে। হোৱাইট লাইটৰ পোহৰ, পিয়ৰ বগা পোহৰ। সেই হোৱাইট লাইট, বগা পোহৰটো লাহে লাহে আপুনি বহি থকা জেগাখিনিত আৱৰি ধৰিছে। ইমাজিন কৰক। সেয়া একো নাই, আপোনাৰ গাৰ্জেন এঞ্জেলৰ হোৱাইট লাইটৰ পোহৰ হয়। আপোনাৰ গোটেই ৰুমটো হোৱাইট লাইটেদি আৱৰি ধৰিছে। বগা, শুদ্ধ বগা পোহৰেদি আৱৰি ধৰিছে। আমি এঞ্জেল ৱৰ্ল্ডলৈ যাম। তাৰ কাৰণে আমি পিয়ৰ, ক্লিন হৈ যাব লাগিব। সেইকাৰণে আমি অল আৰ্কেঞ্জেলক মাতিম। অ' আৰ্কেঞ্জেল, আহা, তোমালোক সকলো আহি মোৰ ক্ৰাউন চক্ৰ হিলিং কৰা, ক্লিন কৰা আৰু বেলেঞ্চ কৰি দিয়া আৰু প্ৰটেকশ্যন দিয়া। অ' আৰ্কেঞ্জেল, মোৰ ক্ৰাউন চক্ৰত আহি হিলিং কৰা আৰু বেলেঞ্চ কৰি মোক প্ৰটেকশ্যন দিয়া।
আপোনাৰ ক্ৰাউন চক্ৰ পাৰ্পল কালাৰেদি আৱৰি ধৰিছে লাহে লাহে আপোনাৰ ধ্যান থাৰ্ড আই চক্ৰত আনক অল আৰ্কেঞ্জেল মোৰ থাৰ্ড আই চক্ৰক ক্লিন কৰি দিয়া হিলিং কৰা আৰু বেলেঞ্চ কৰি দিয়া আৰু প্ৰটেকশ্যন দিয়া লাহে লাহে আপোনাৰ ধ্যান থ্ৰট চক্ৰত আনক আপোনাৰ থ্ৰট চক্ৰ ব্লু কালাৰেদি আৱৰি ধৰিছে আৰু অল আৰ্কেঞ্জেলক মাতক অ আৰ্কেঞ্জেল আহা মোৰ থ্ৰট চক্ৰ ক্লিন কৰা হিলিং কৰা বেলেঞ্চ কৰা প্ৰটেকশ্যন কৰা লাহে লাহে আপোনাৰ ধ্যান হাৰ্ট চক্ৰত আনক আৰু ইমাজিন কৰক আপোনাৰ হাৰ্ট চক্ৰ গ্ৰীণ কালাৰ সেউজীয়া ৰঙেদি আৱৰি ধৰিছে অ আৰ্কেঞ্জেল মোৰ হাৰ্ট চক্ৰ ক্লিন কৰা হিলিং কৰা বেলেঞ্চ কৰা আৰু প্ৰটেকশ্যন দিয়া লাহে লাহে আপোনাৰ ধ্যান মণিপুৰ চক্ৰত আনক মণিপুৰ চক্ৰ হালধীয়া ৰং য়েল্লো কালাৰেদি আৱৰি ধৰিছে আৰু আৰ্কেঞ্জেলক মাতক অ আৰ্কেঞ্জেল আহা তুমি আহি মোৰ মণিপুৰ চক্ৰ ক্লিন কৰা হিলিং কৰা বেলেঞ্চ কৰা আৰু প্ৰটেকশ্যন দিয়া লাহে লাহে আপোনাৰ ধ্যান স্বাধিষ্ঠান চক্ৰত আনক আপোনাৰ স্বাধিষ্ঠান চক্ৰ অৰেঞ্জ কালাৰ কমলা ৰঙেদি আৱৰি ধৰিছে অ আৰ্কেঞ্জেল মোৰ স্বাধিষ্ঠান চক্ৰ ক্লিন কৰি দিয়া হিলিং কৰা বেলেঞ্চ কৰা প্ৰটেকশ্যন দিয়া লাহে লাহে আপোনাৰ ধ্যান ৰুট চক্ৰ মূলাধাৰ চক্ৰত আনক অ আৰ্কেঞ্জেল মোৰ ৰুট চক্ৰ ক্লিন কৰি দিয়া হিলিং কৰি দিয়া আৰু বেলেঞ্চ কৰা আৰু প্ৰটেকশ্যন দিয়া এতিয়া আমি এঞ্জেল ৱৰ্ল্ডলৈ যাম আপোনাৰ ৰুমত 15 গৰাকী এঞ্জেল ৰখি আছে আৰু লগত ময়ো আছো
আমি সকলো একেলগে এঞ্জেল ৱৰ্ল্ডলৈ যাম। আমাৰ শৰীৰৰ পৰা সূক্ষ্ম শৰীৰটো এঞ্জেলৰ লগত আমি এঞ্জেলিক ৱৰ্ল্ডলৈ যাম আজি। সকলো এঞ্জেলে আপোনাক হাত বাউল দি মাতিছে। আপুনি এঞ্জেলৰ হাতত ধৰক। লাহে লাহে আমি য'ত বহি আছিলো তাৰ পৰা উঠিব আৰম্ভ কৰিছো। আপোনাৰ ৰুমৰ দৰ্জা নিজে নিজে খুলি গৈছে। আপুনি ইমাজিন কৰক। আমি এঞ্জেলৰ হাত ধৰি আমি উৰি গৈ আছো। লাহে লাহে আমি এঞ্জেল ৱৰ্ল্ডলৈ গৈ আছো। আমি আকাশৰ তৰা দেখিছো, জোন দেখিছো, ইমান ধুনীয়া। আমি আৰু ওপৰলৈ গৈ আছো। আমি এঞ্জেলৰ হাতত ধৰি আৰু ওপৰলৈ গৈ আছো। ইমান ধুনীয়া। তৰা জোন বাই আমি ফালি আমি এঞ্জেল ৱৰ্ল্ডলৈ গৈ আছো। এঞ্জেল ৱৰ্ল্ডখন কিমান ধুনীয়া চাওকচোন। গছ গছনি, ফুল, চৰাই চিৰিকটি, তাত সকলোৰে মন মিলি আছে। ইমান ধুনীয়া চাওকচোন। আপুনি ইমাজিন কৰক যে গছ গছনি ফল ফুলেৰে ভৰ্তি হৈ আছে। আমি 15 জন এঞ্জেলৰ লগত আজি চাইনিং কৰিম, কিন্তু তাত চাওকচোন এঞ্জেলৰ ল'ৰা ছোৱালী, এঞ্জেলৰ পৰিয়াল, এঞ্জেলৰ ফেমিলি কেনেকে খেলি আছে। কোনোবা জোলনা ঝুলি আছে, কোনোবা খেলি আছে। চাওকচোন, ইমাজিন কৰক আপোনালোকে। আপোনাৰ টেনচন, আপোনাৰ ঘৰত যিখিনি সকলোখিনি পাহৰি গৈছে আপুনি। আমি ইয়াত 15 দিন থাকিব লাগিব এঞ্জেলৰ লগত। সকলো এঞ্জেলে আপোনাক হাতত ধৰি লৈ গৈছে। আপুনি আত্মবিভোৰ হৈ গৈছে। আপোনাৰ সকলো প্ৰব্লেম নাইকিয়া হৈ গৈছে। মানিৰ প্ৰব্লেম, ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম, হেল্থৰ প্ৰব্লেম, সকলোখিনি নাইকিয়া হৈ গৈছে। আমি এঞ্জেল ৱৰ্ল্ডত আছো। আপোনাক এঞ্জেলৰ ফেমিলিয়ে আলিংগন কৰিছে, স্বাগতম জনাইছে। আপুনি মন কৰি আছেনে আপুনি কি পিন্ধি আছে? কিমান ধুনীয়া। আপুনি নিজকে চাওকচোন, কিমান ধুনীয়া। আপুনি তলৰ পৰা ওপৰলৈ আপুনি চাওক, আপুনি কিমান ধুনীয়া। অলংকাৰে ভৰি গৈছে আপোনাৰ। এঞ্জেলৰ ৱৰ্ল্ডত আপোনাৰ সুখাদ্য ব্যঞ্জন
আপোনাক খাব দিছে, আপুনি আত্মবিভোৰ হৈ গৈছে। আমাৰ সকলোখিনি প্ৰব্লেম আজি এঞ্জেল ৱৰ্ল্ডত আমি এৰি আহিম। আপোনাৰ যদি সম্পৰ্কত ৰিলেশ্যনশ্বিপত কিবা প্ৰব্লেম আছে, আজি সকলোখিনি শেষ হৈ গৈছে। আপোনাৰ শৰীৰত যদি কিবা প্ৰব্লেম আছে, সেই সকলোখিনি শেষ হৈ গৈছে। মনৰ ভিতৰত ভয়, দুশ্চিন্তা, টেনচন সকলোখিনি নাইকিয়া হৈ গৈছে। আপুনি 15 জন এঞ্জেলৰ লগত আলিংগন কৰিছে। আপোনাক প্ৰতিশ্ৰুতি দিছে এঞ্জেলে, আপোনাক সদায় আপোনাৰ লগত থাকিব। অকমান সময় আপোনালোকে নিজেই অনুভৱ কৰক এঞ্জেল ৱৰ্ল্ডত কি পাইছে, কি লৈছে, কি দেখিছে। আপোনাক কি লাগে এঞ্জেলে দিব বিচাৰিছে, সকলোখিনি লওক। তাত আপুনি যি বিচাৰে সেইটোৱে পাব এঞ্জেল ৱৰ্ল্ডত। সমৃদ্ধি, abundance, টকা পইচা, সোণ ৰূপ হীৰা যি লাগে আপুনি লৈ লওক। কাৰণ আমি যাব লাগিব, আমি আকৌ আহিব লাগিব। সকলোখিনি লৈ লওক আপুনি কিমান পাৰে এঞ্জেল ৱৰ্ল্ডৰ পৰা। আৰু এঞ্জেলক কওক মই আকৌ আহিম। আপোনাক কি লাগে সকলোখিনি লৈ লওক। আপোনাৰ ঘূৰি আহিব মন নাই, কিন্তু আমি যাবই লাগিব। প্ৰতিশ্ৰুতি দিয়ক আকৌ ঘূৰি আহিম বুলি। সকলোকে গ্ৰেটিটিউড দিয়ক। থেংক ইউ অল আৰ্কেঞ্জেল আৰু আপোনাৰ ফেমিলি। ধন্যবাদ জনাইছো আমাক ইমানখিনি দিয়াৰ বাবে। অল আৰ্কেঞ্জেলৰ লগত আজি আপোনালোকক চাইনিং কৰা হ'ল। আকৌ এঞ্জেলৰ হাতত ধৰক, আমি ঘূৰি আহিব লাগিব। আহিব মন নাই, কিন্তু আমি আহিবই লাগিব। অল আৰ্কেঞ্জেলৰ হাতত ধৰি আমি লাহে লাহে আকৌ নিজৰ জেগালৈ আহিম।
আপোনাৰ ঘৰত আপোনাৰ পৰিয়ালবৰ্গ ৰখি আছে আপুনি তেওঁলোকৰ কাৰণে সুখ সমৃদ্ধি abundance লৈ আহিছে all archangel gratitude দিয়ক লাহে লাহে আপোনালোকে আকৌ নিজৰ ৰুমটোলৈ আহক নিজৰ বহি থকা জেগাত আহক আপোনালোকে আৰু আৰ্কেঞ্জেলক কওক মই যেতিয়াই মাতো তোমালোকে মোক সহায় কৰিব আহিবা আৰু তেওঁলোকক গ্ৰেটিটিউড দি যাবলৈ দিয়ক Thank you all archangel Thank you all archangel Thank you all archangel Thank you এতিয়া আপোনালোকে নিজৰ টাইম লৈ হাত দুখন মোহাৰি চকু দি লাহে লাহে নিজৰ জেগালৈ ফিৰি আহক আপোনালোকে সদায় এঞ্জেলৰ ৱৰ্ল্ডত যাব ৰাতিপুৱা শুই উঠি নৰ্মেলি যাব গৈ আকৌ নিজৰ দুখ সকলোখিনি তাত এৰি তাৰ পৰা সুখ সমৃদ্ধি লৈ আহিব চাব ইমান ভাল লাগিব এঞ্জেল ৱৰ্ল্ডত সদায় যাব ৰাতিপুৱা শুই উঠি বহুত ভাল লাগে আৰু সঁচাকেও যি বিচাৰে সেইটোৱে পোৱা যায় এঞ্জেলৰ পৰা আজি বহুত দিনৰ মূৰত বহুত ভাল লাগিলে আপোনালোকে ভাল লাগিলে নে এঞ্জেল ৱৰ্ল্ডত গৈ কওকচোন এইটো একচুৱেলি চাইনিঙৰ পদ্ধতিও হয় আৰু এঞ্জেল ৱৰ্ল্ডলৈ যোৱাটো মানে ইমাজিন কৰি ল'ব যে এঞ্জেল ৱৰ্ল্ডখন এনেকুৱা হয় মই আপোনালোকক আগতে কৈ দিয়া নাই কেলে আপোনালোকে মানে ইমাজিন কৰিয়ে ল'ব যে এনেকৈ গৈ এইটো পাম বুলি তাত গৈ হঠাতে এইখিনি পোৱাটো বহুত আৰু এঞ্জেল ৱৰ্ল্ডত চব আছে আপোনালোকে আনিব লাগে খালি আৰু সদায় গ্ৰেটিটিউড কণমানি ভাল লাগিলে নে এঞ্জেল ৱৰ্ল্ডত গৈ বহুত ভাল লাগিছে ৰিলেক্স নিবেদিতা বাইদেউ মেডিটেশ্যন কৰিব পালে ভাল লাগিলে বহুত ভাল লাগিলে ভাল লাগিলে থেংক ইউ ধন্যবাদ ভাল লাগিলে এতিয়া চবেই সুধি থাকে গাৰ্জিয়ান এঞ্জেল কোন হয় আমাৰ 15 গৰাকী এঞ্জেলৰ নাম আৰ্কএঞ্জেল মই 15 গৰাকী এঞ্জেলৰ নাম সতে কালি কি কালাৰ কি মই কালি শিকাম কিন্তু আজি মই কম গাৰ্জিয়ান এঞ্জেল কোন হয় গাৰ্জিয়ান এঞ্জেল আমাৰ লগত জন্মগতভাৱে দুগৰাকী আমাৰ লগত গাৰ্জিয়ান এঞ্জেল থাকেই গাৰ্জিয়ান এঞ্জেল আমি যেতিয়া জন্ম হৈ আহো আমাৰ লগত গাৰ্জিয়ান এঞ্জেল থাকেই খালি আমি গম নাপাওঁ বা কোনেও কোৱা নাছিলে এঞ্জেল এতিয়া মই এটা কথা কওঁ মই যেতিয়া এঞ্জেল শিকিছো তেতিয়া ডেট অফ বাৰ্থ দিব লাগে যেনেকে মোৰ ডেট অফ বাৰ্থটো 11/11/77 1977 তেতিয়া মোক গুৰুৱে কৈছিল তোমাৰ ডেট অফ বাৰ্থটোৱে এঞ্জেল কিন্তু মই তেতিয়ালৈকে গম পোৱা নাছিলো যে এঞ্জেল নাম্বাৰ হয় এইটো ঠিক তোমালোকৰ লগতো তেনেকে জন্মগতভাৱে দুগৰাকী এঞ্জেল আছে কিন্তু তোমালোকে
কেতিয়াও ৰিকুৱেষ্ট কৰা নাই, কেতিয়াও কোৱা নাই যে মোক গাৰ্জেন এঞ্জেল এইটো লাগে বুলি। এদিনতো কোৱা নাইকিয়া তোমালোকে এঞ্জেলক যে মই এঞ্জেল এইটো লাগে বা মোক লাগিব, তেনেকুৱা কথা। এঞ্জেলই কেতিয়াও আমাৰ লগত আমাক লাইফত ইণ্টাৰফেয়াৰ নকৰে যেতিয়ালৈকে আমি এঞ্জেলক নামাতো। এঞ্জেলক আমি মাতিব লাগিব। কিছুমান, এতিয়া মই গাৰ্জেন এঞ্জেলৰ কথা কৈ লওঁ, কিছুমানৰ জন্মগতভাৱে 2জন এঞ্জেল থাকে আৰু কিছুমানে এজনে পায়। 2জন মানে যোনে গম পায় যে মোৰ লগত এঞ্জেল আছে, মানে গাৰ্জেন এঞ্জেল 2গৰাকী, তেওঁলোকতো বহুত ভাগ্যৱান। কিন্তু যোনে যাৰ এতিয়া মই এগৰাকীকে পাই আছো, মই এইটো ভবা নাই যে থাকিব পাৰে, কিন্তু মই চেষ্টা কৰা নাই চাবলৈ। এতিয়া গাৰ্জেন এঞ্জেল তোমালোকে কেনেকে কল কৰিবা, কেনেকে চিনি পাবা? গাৰ্জেন এঞ্জেলক তোমালোকে প্ৰথমতে এফাৰ্ম কৰিব লাগিব, যে মাতিব লাগিব, কল কৰিব লাগিব, হে গাৰ্জেন এঞ্জেল, মোৰ গাৰ্জেন এঞ্জেল কোন হয়? চকুকেইটা বন্ধ কৰি, গাৰ্জেন এঞ্জেলৰ কালাৰ হৈছে হোৱাইট। তোমালোকে চকু যেতিয়া, গাৰ্জেন এঞ্জেল কিমান হাইট হয়? 3 ফুট, 3 ফুট হাইট হয় গাৰ্জেন এঞ্জেলৰ, কিন্তু আৰ্ক এঞ্জেলৰ 7 to 6 ফুট হয়। আৰু এঞ্জেলৰ কোনো কিবা নাই, মানে জেণ্ডাৰ নাই এঞ্জেলৰ। তেওঁলোকৰ কামৰ ওপৰত ভিত্তি কৰিহে কোৱা হয় সি এণ্ড হি। আমি কামটো, তেওঁলোকৰ কামটো চাই লৈহে ক'ব পাৰিম যে গাৰ্জেন এঞ্জেল বা আৰ্ক এঞ্জেল কোনটো মতা কোনটো মাইকী ক'ব নোৱাৰি। আৰু এঞ্জেল শিকিবলৈ কোনো বয়সৰ সীমা নাই, যেতিয়াই তেতিয়াই এঞ্জেল শিকিব পাৰে। আৰু এঞ্জেল কোনো ধৰ্মৰ লগত ৰিলেটেড নহয়। এতিয়া গাৰ্জেন এঞ্জেল, তোমালোকে চকুকেইটা বন্ধ কৰি মাতিলা যে মোক গাৰ্জেন এঞ্জেল, মোক চাইনিং দিয়া। নাপালা, যদি পাইছা চাইনিং, এঞ্জেল যে গাৰ্জেন এঞ্জেল, আমাৰ আৰ্ক এঞ্জেল 15গৰাকী আছে যে তেওঁলোকৰ মাজতে যে হ'ব যে আমাৰ গাৰ্জেন এঞ্জেল, এইটো নহয়। তোমালোকে যেতিয়া মাতিবা, মই চাবা এক্সাম্পল এটা দিছো, মাতিলত তোমালোকৰ চিন্তাত আহিছে যে কোনোবা মাইকেল আহিব পাৰে, কাৰোবাৰ ৰাম আহিব পাৰে, কাৰোবাৰ হনুমান আহিব পাৰে, বা শিৱ বাবা আহিব পাৰে, এনেকুৱাও আহিব পাৰে, আমাৰ এঞ্জেলো আহিব পাৰে। বা আমাৰ যিজন গুৰু সদায় বোলে লাভ এণ্ড জয় আহে ছাৰৰ যেতিয়াই মানে মাতে যে মোৰ গাৰ্জেন এঞ্জেল কোন, লাভ এণ্ড জয়। ছাৰে সেই লাভ এণ্ড জয়ৰ লগতে এনজয় কৰি কেনে ছাৰে গাৰ্জেন এঞ্জেলক কল কৰি কাম কৰে। ঠিক তেনেকুৱা তোমালোকে চকু বন্ধ কৰি আজি গৈ ৰাতি শুওঁতেও বিচনাত শুওঁতে ক'বা যে গাৰ্জেন এঞ্জেল মোৰ কোন হয়, মোক চাইন দিয়া। গাৰ্জেন এঞ্জেল কোন হয় চাইন দিয়া বুলি এনেকে ৰিকুৱেষ্ট কৰিবা, বা কেণ্ডেল এডাল জ্বলাই লৈও তোমালোকে গাৰ্জেন এঞ্জেল কোন হয় মোক চাইন দিয়া ক'বা। বা পেপাৰ এখন লৈ ল'ব পাৰা, পেপাৰ এখন লৈও তোমালোকে লিখি কেনে গাৰ্জেন এঞ্জেল কোন হয় মোক চাইন দিয়া বুলি দিব পাৰিবা, বা ভিজুৱেলাইজ কৰিব পাৰিবা, বা ফিল কৰিব পাৰিবা, বা এফাৰ্মেশ্যন দিবা যে মোৰ গাৰ্জেন এঞ্জেল কোন হয়, চাইন দিয়া বুলি। গাৰ্জেন এঞ্জেল 15গৰাকী এঞ্জেলৰ লগত পৃথক হয়। 15গৰাকী এঞ্জেলে কি কৰে, গাৰ্জেন এঞ্জেলে কি কৰে, মই কৈ আছো। অলপ গাৰ্জেন, কিছুমানে কয় গাৰ্জেন এঞ্জেল ষ্ট্ৰিক হয়, নহয়। এজন চফ্ট হয়, এজন ষ্ট্ৰিক হয় বুলি কয়। যেনেকে তোমালোকৰ মা দেউতাই, ধৰ দেউতাই তোমালোকক ক'ব কৰিবই লাগিব, এতিয়াই কৰা, কিন্তু মায়ে ক'ব হ'ব, সি লাহে লাহে কৰিব নহয়। ঠিক তেনেকুৱা এজন চফ্ট থাকে, এজন হাৰ্ড থাকে। কিন্তু আৰু এইটো নহয় যেন হাৰ্ডজনলৈ তুমি ভয় কৰিবা, তেওঁ তোমাক সেই সমান মৰম কৰিব, কিন্তু এজন ষ্ট্ৰিক থাকে, এজন চফ্ট থাকে। এজনে মাৰ লিখীয়া মৰম কৰিব, এজনে দেউতাৰ নিচিনা মৰম কৰিব। বুজি পাইছা? আৰু মানে তেওঁৰ কালাৰ হৈছে হোৱাইট কালাৰ। কোৱাচোন, কিবা কৈছিলা? আৰু যেতিয়া এঞ্জেলক চাবলৈ মন যাব, গাৰ্জেন এঞ্জেলক চাবলৈ মন যাব, চকুকেইটা বন্ধ কৰি হোৱাইট কালাৰ যেতিয়া ভিজুৱেলাইজ কৰিবা, তেতিয়া গম পাবা তোমাৰ ওচৰলৈ গাৰ্জেন এঞ্জেল আহিছে। গাৰ্জেন এঞ্জেলৰ হাইটটো মই কৈছো 3-4 to 5 ফিটৰ ভিতৰত হয়। আৰু কোনোবাই কয় এজন ভাল, কোনোবাই কয় এজন বেয়া। যি মই কৈছো ন, 2জন আছে, 2জনৰ ভিতৰত কোনোবাই কয় এজন ভাল, সেনেকুৱা কোনো কথা নাই। 2জনে সমানেই একেই হয়, কিন্তু এজন চফ্ট হয়, এজন হাৰ্ড হয়। বুজি পাইছা এইটোত? পাইছো। কাৰোবাৰ কিবা বুজিবলগীয়া আছে যদি এইটোত সুধিব পাৰা। গাৰ্জেন এঞ্জেলৰ হাইট কিমান কৈছো, 4 to 5 ফিট। কালাৰ কৈছো হোৱাইট কালাৰ। আৰু ফিজিকেল বডি নাই, আমি লাইট আকাৰহে তেওঁলোকক গাৰ্জেন এঞ্জেলক দেখা পাম।
তেওঁৰ ফিজিকেল বডি নাই, লাইট হোৱাইট কালাৰ, চকুকেইটা বন্ধ কৰিছা হোৱাইট কালাৰ দেখিছা। কেতিয়াবা চাবাচোন পটককে হোৱাইট কালাৰ এটা ভিজুৱেলাইজ কৰি যায়, চমৎকাৰ এটা অহালৈকে আহে আকৌ পটককে নাইকিয়া হৈ যায়। কিন্তু এতিয়াৰ পৰা তোমালোকে গম পাবা, কিন্তু আগতেতো গম পোৱা নাছিলে যে এনেকুৱা হোৱাইট কালাৰ আহিলে এঞ্জেল আহে বুলি। এইটো দেখিবা ফিজিকেল বডি নাই। আৰু মানে কি তোমালোকৰ লগততো সদায় থাকে বুলিয়ে কৈছো, খালি কমিউনিকেট কৰা হোৱা নাছিলে। কমিউনিকেট কৰিবলৈ আজিৰ পৰা তোমালোকে কমিউনিকেট কৰিবা, কোনজন কেনেকে তোমালোকক হেল্প কৰিব। সদায় য'তে যোৱা এঞ্জেলক কল কৰি যাবা, গাৰ্জেন এঞ্জেলক কল কৰি যাবা। বুজি পাইছা? পাইছো। আমি কেতিয়াবা কিবা এটা কৰিবলৈ খুজিছো, অন্তৰাত্মাই আমি যদি কেতিয়াবা বেয়া কাম এটা কৰিব, এটা যে চোৰে যে চুৰ কৰিবলৈ যায়, চোৰক কি গাৰ্জেন এঞ্জেল হওক বা এঞ্জেলে হওক তেওঁলোকে গম নাপায়, কৰিবলৈ মানা কৰে। প্ৰথম দিনা মানা কৰে, দ্বিতীয় দিনা মানা কৰে, তৃতীয় দিনা যা কৰি থাক। এঞ্জেলে যিটো কয়, তোমাৰ মনেদি যিটো মানে এঞ্জেলে যি কয় সেইটো মানে অন্তৰাত্মাই কি কয় শুনিব লাগে। সেইবুলি এইটো নহয় অন্তৰাত্মাই কৈছে কাৰোবাক মাৰগৈ, সেইটো নহয়, কেতিয়াও বেয়াটো নহয়। পজিটিভ বস্তু মানে কথাখিনি গাৰ্জেন এঞ্জেলৰ শুনিব লাগে। সদায় গাৰ্জেন এঞ্জেলক কল কৰিহে কিবা এটা কাম কৰিবলৈ যাবা, যিহেতু আজিৰ পৰা এঞ্জেলৰ সুধি মানে এঞ্জেলৰ ক্লাছ কৰিলা বা এঞ্জেলৰ লগত চাইনিং হলা তোমালোকে। আমাৰ ডিভাইন থট এইটো নহয় যে কেতিয়াবা নিগেটিভ থট আহিলে নিগেটিভ থট এইটো মোক বেয়া কাম কৰিবলৈ দিছে মই কৰোঁগৈ, সেইটো নহয়। সদায় পজিটিভ থটটো পজিটিভ ভাবিয়ে কৰিবা আৰু পজিটিভলৈ লৈ গৈহে কামখিনি কৰিবা। আৰু গাৰ্জেন এঞ্জেলে হেল্প কৰিবই, অকল গাৰ্জেন এঞ্জেল বুলি নহয়, আৰ্ক এঞ্জেলেও তোমালোকক তেনেকেই হেল্প কৰিব। কিন্তু গাৰ্জেন এঞ্জেলক সদায় নিজৰ লগত লৈ যাবা, শুই উঠিয়ে ক'বা অ গাৰ্জেন এঞ্জেল মোৰ লগত থাকা, এনি টাইম মোৰ লগত থাকা, আৰু মই যদি বেয়া কৰিবলৈ যাওঁ মোক ৰাখি দিবা। আৰু এঞ্জেলৰ এটা কথা, এঞ্জেল কেতিয়াও কল নকৰিলে নাহে। এঞ্জেলক কেতিয়াও হেল্প যদি নোখোজা এঞ্জেলে কেতিয়াও হেল্প কৰিবলৈ নাহে। এঞ্জেলক তুমি হেল্প খুজিব লাগিব। এঞ্জেলক তুমি চাবাচোন, আজি কথা এটা কৈছো, মোৰ কাইলৈ মই যিটো কৈছো বাৰ্থডে এটা আছে, মই গৈ লৈ কি কিনিম এতিয়া, বাৰ্থডে ডাঙৰ মানুহ কি কিনিম, এনেকে মাইণ্ডত যেতিয়া আহে কি কৰিম, সেই তেতিয়াও এঞ্জেলক মাতিব পাৰি। যে এইটো সাধাৰণ কথাৰ কাৰণে এঞ্জেলক মাতিম নেকি? এঞ্জেলক তেতিয়াও মাতিব পাৰি, এঞ্জেলক মাতিব লাগে। যিকোনো পৰিস্থিতিত এঞ্জেলক মাতিব লাগে। বুজি পোৱা নাই কিবা এটা কথা, এঞ্জেলক মাতা। বস্তু হেৰাইছে এঞ্জেলক মাতা। বস্তু হেৰালে কোনগৰাকী এঞ্জেলক মাতিব লাগে মই কৈ দিম। বস্তু হেৰাইছে এঞ্জেলক মাতা। কিবা বিপদত পৰিছা এঞ্জেলক মাতা। সদায় যেতিয়া এঞ্জেলক লগত লৈ যাওঁ, মোৰ লগত মই আগৰ ক্লাছতো কৈছো, মোৰ লগত এনেকুৱা এটা ঘটনা হৈছে, মই পাছত এনেকে ঘূৰি চাওঁতো মই মানুহজনক নেদেখিলো। মই সদায় স্কুটি চলালে মই কেতিয়াও মই মোবাইল বাজি থাকিবলৈ দিওঁ, মই নধৰো ৰখাই, মই কেতিয়াও নধৰো। মই গৈ আছো এদিনাখন স্কুটিত দেখিছো পাছত মোবাইলটো বাজিছে, কাৰণ মই গ'লে ইয়াৰ পৰা মাৰ্কেট গ'লে 5 to 6 মিনিট লাগে। তো সেই 5-6 মিনিটত মই মোবাইলটো নধৰিলেও হয়। মোৰ পটককে মনত আহিলে ৰচোন ধৰো ফোনটো ধৰি আছো, ইফালৰ পৰা পটককে মানুহ এজন আহি মোক পাৰ হৈ গৈছে, বাইদেউ হেলমেট পিন্ধি লওক, আগত ট্ৰেফিক পুলিচ আছে। সেনেকুৱা এইটো মই যদি লজিক লগালো হয়, সি মানুহটো আহিছে মোক কৈ গৈছে এইটোনো কি এঞ্জেলে পঠিয়াইছে নেকি? মই যাওঁতে এঞ্জেলক যিহেতু মই মাতি গৈছো, এঞ্জেলে পঠিয়াইছে, এইটো মই লজিক নলগালো। মই তেতিয়া লগে লগে থেংক ইউ এঞ্জেল বুলি কৈ লৈ পিনে মই মানুহজনক চাইছো, মানুহজন নাই। বুজি পাইছা? তোমালোকে সেইকাৰণে ক'বালৈ যোৱা টাইমতো এঞ্জেলক মাতিবা, ল'ৰা ছোৱালী স্কুললৈ যাব টাইমতো এঞ্জেলক, গাৰ্জেন এঞ্জেলক লগত লৈ পঠিয়াবা, আৰু এঞ্জেলক হেল্প খুজিবা। যিকোনো কামত এঞ্জেলক হেল্প খুজিবা। গাৰ্জেন এঞ্জেলক লগত থাকিবই। আৰু গাৰ্জেন এঞ্জেল মাতিবলৈ ফাৰ্ষ্টত চকুকেইটা বন্ধ কৰি ল'বা তোমালোকে। যদি মানে আজি গৈ বা আজি কালি তোমালোকে গাৰ্জেন এঞ্জেল কোন হয় কল কৰি, তোমালোকৰ গাৰ্জেন এঞ্জেল কোন হয়, কাৰোবাৰ ৰাম হ'ব পাৰে, কাৰোবাৰ হনুমান হ'ব পাৰে, কাৰোবাৰ মাইকেল হ'ব পাৰে, কাৰোবাৰ ৰাফেল হ'ব পাৰে, কাৰোবাৰ জন হ'ব পাৰে, কাৰোবাৰ বেলেগ বেলেগ নামত তোমালোকৰ লগত গাৰ্জেন এঞ্জেল থাকিব। অকল যে 15 গৰাকী এঞ্জেলৰ নামটো থাকিব এইটো নহয়। বুজি পাইছা? এতিয়া মই আগতে ময়ো ভাবিছিলো যে আমি যেতিয়া আমাৰ গাৰ্জেন এঞ্জেল মাইকেলহে হ'ব পাৰিব, ৰাফেলে হ'ব পাৰিব বা গেব্ৰিয়েলে হ'ব পাৰিব, এনেকুৱা কোনো কথা নাইকিয়া। তোমালোকৰ থট যিটো আহে, ডিভাইন থট যিটো আহে, চকুকেইটা বন্ধ কৰি মোৰ গাৰ্জেন এঞ্জেল প্লিজ মোক চাইন দিয়া। প্ৰথমতে দীঘলকে উশাহ ল'বা এৰিবা, উশাহ ল'বা এৰিবা, তাৰপিছত ক'বা মোৰ গাৰ্জেন এঞ্জেল চাইন দিয়া, মোৰ গাৰ্জেন এঞ্জেল চাইন দিয়া। এনেকে চাইন দিব ক'লে তোমাৰ থট আহিলে ৰাম বোলে,
ৰাম আহিলে, তাৰপিছত তুমি ওলালা, ওলাই ঘৰৰ পৰা বাহিৰ হৈ গলা, দেখিলা বাছ এখনত লিখা আছে ৰাম বুলি। আৰু অলপ দেৰি আগলৈ গলা, বোলে কিবা চাইনবৰ্ড এখনতে ৰাম দেখিলা। মই এইটো এক্সাম্পললে দিছো, তোমালোকে যে ৰাম দেখিবা এইটো নহয়। তাৰপিছত ঘৰলৈ ঘূৰি আহিলা বা ৰাস্তাতে কোনোবাই পালে, সদায় সেই মানুহজনে তোমালোকক হেল্ল' কয়, কিন্তু সেইদিনাখন কলে ৰাম ৰাম। তাৰমানে কি বুজিব লাগে, তোমালোকৰ গাৰ্জেন এঞ্জেল ৰাম হয়। বুজি পাইছা কথাটো? পাইছো। গাৰ্জেন এঞ্জেল এনেকে কল কৰিব লাগিব। আৰু এদিনত নাহিব পাৰে, বোলে আজি মই কৰিলো মেম বোলে অহা নাইকিয়া, মই গাৰ্জেন এঞ্জেল নাপাম নেকি? এদিনত কেতিয়াও নাহে, কিছুমানৰ 6 মাহো লাগি যায় গাৰ্জেন এঞ্জেল চাইন দিওঁতে। বুজি পাইছা? লজিক নলগাবা, খালি লজিক নলগাবা। মোৰ দেখোন ভগৱানৰ নাম নাহিল, বেলেগ এজন মানুহৰহে নাম আহিলে, বা আমুকৰহে মই মাইকেলক ভাল পাওঁ, মোৰ মাইকেলৰ নামটো কিয় অহা নাইকিয়া মোৰ মনত। এনেকে লজিক নলগাবা। যি আহে চকুকেইটা বন্ধ কৰি কেণ্ডেল এডাল জ্বলাই ললা, লৈ মোৰ গাৰ্জেন এঞ্জেল চাইন দিয়া, মোৰ গাৰ্জেন এঞ্জেল চাইন দিয়া, প্লিজ চাইন দিয়া। যেতিয়া তুমি এনেকে কেণ্ডেল জ্বলাই চাইনটো নাপালা, তেতিয়া কবা যে তোমাৰ ফিজিকেল বডি হিচাপে ক'বাত মোক চাইন দিয়া। তেতিয়াও তোমালোকে গৈ এইকেইদিন তুমি অবজাৰভেশ্যন কৰি থাকিবা যে তোমালোকে কি বেছিকে দেখি আছা, কাক দেখি আছা। ভগৱান কাৰ নাম পতককে মনত আহে? ভগৱানো তোমালোকৰ গাৰ্জেন এঞ্জেল হ'ব পাৰে। এবাৰ নাম পালে আপুনি এনি টাইম তেওঁক মাতি থাকিব পাৰিব। এবাৰ যদি তোমালোকে নামটো পাই যোৱা, এনি টাইম তেওঁক মাতি থাকিব পাৰিবা। এবাৰ যদি গম পাই যোৱা যে মোৰ গাৰ্জেন এঞ্জেল কোন হয়। এইটো হৈছে গাৰ্জেন এঞ্জেল কল কৰা চাইন হয়। আৰু এঞ্জেলে তোমালোকক এতিয়া আজি ক্লাছৰ পৰা কৰি গৈছা, মোক কাইলৈ কোনোবাই ক'বও পাৰে যে মেম মই পখিলা দেখিলো। গাৰ্জেন এঞ্জেল, অল আৰ্কেঞ্জেল, গাৰ্জেন এঞ্জেল বুলি নহয়, এঞ্জেলে চাইন কেনেকে দিয়ে? এঞ্জেলে চাইন দিয়ে, 1 নম্বৰটো হৈছে পখিলা, পাখি, কইন্স যদি হেৰাই পোৱা, এঞ্জেলে চাইন দিব বিচাৰিছে, গম পাই যাবা। আৰু লগতে এঞ্জেল নাম্বাৰ দেখিলা, এইখিনি ঘৰত মোবাইলটো উলিয়াই ললা, দেখিলা 1111 বা 1777 মিৰৰ নাম্বাৰ দেখিব পাৰা। আৰু অলপ দূৰ গৈ কেনে গাড়ী নাম্বাৰ দেখিলা 77 বা 111 এনেকে দেখিলা, তেতিয়া তোমালোকক এঞ্জেলে কিবা এটা চাইন দিছে। এঞ্জেলে তোমালোকক মানে কমিউনিকেট কৰিব বিচাৰিছে, তোমালোকৰ লগত আহিব বিচাৰিছে, তেতিয়াই গম পাবা। বুজি পাইছা? পাইছো। আৰু এদিন নাপালে মানে বাৰে বাৰে কবা, মনেদি বাৰে বাৰে কবা যে চাইন দিয়া, প্লিজ চাইন দিয়া, এঞ্জেল প্লিজ চাইন দিয়া, এনেকে বাৰে বাৰে কবা। এতিয়া হৈছে আৰ্কএঞ্জেল কোন হয়? আৰ্কএঞ্জেল, আমি আৰ্কএঞ্জেল বুলি কওঁ। আৰ্কএঞ্জেল কোন হয়? আৰ্কএঞ্জেল হৈছে মেছেঞ্জাৰ অফ গড। গাৰ্জেন এঞ্জেল হৈছে 4 to 5 ফিট, আৰু এয়া এঞ্জেল হৈছে 6 to 7 ফিটত। পিয়ৰ লাইট হয়। বেলেগ বেলেগ কালাৰত তোমালোকে দেখা পাবা 15 গৰাকী এঞ্জেলৰ। এটা কালাৰ নহয়, 15 গৰাকী এঞ্জেলৰ কালাৰটো বেলেগ বেলেগ ভিজুৱেলাইজ কৰিবা। আৰু আমি কাক কেতিয়া মাতিম, কেনেকৈ মাতিম, সেইখিনি মই নেক্সট ক্লাছত শিকাম। কেনেকৈ মাতিম, কাক কেতিয়া মাতিম, কি কাৰণত মাতিম, নেক্সট চেপ্টাৰত সেইখিনি কম মই। আৰু এঞ্জেলৰ মই কৈ আছো, কোনো জেণ্ডাৰ নাই। তেওঁলোকৰ কেৰেক্টাৰটো কেতিয়া গম পাম? আমি তেওঁলোকৰ কামৰ ভিত্তিত। যেনেকে আৰ্কএঞ্জেল মাইকেলে কি কৰে, প্ৰটেকশ্যন কৰে, মই শিকাম সেইখিনি। আৰ্কএঞ্জেল চামুৱেলে আমাক ৰিলেশ্যনশ্বিপত হিলিং কৰে, আৰ্কএঞ্জেল গাব্ৰিয়েলে আমাক সাহস দিয়ে। ঠিক তেনেকে আমি তেওঁলোকৰ গোটেই বস্তুখিনি কেনেকে গম পাম তেওঁলোকে মানে ফিমেল নে মেল, তেওঁলোকৰ কেৰেক্টাৰৰ ওপৰত। গাৰ্জেন এঞ্জেল ঠিককৈ আৰু আৰ্কএঞ্জেলৰ কাম কি? আৰ্কএঞ্জেলৰ কাম কি? আমাৰ গাৰ্জেন এঞ্জেলে আমাৰ লগত ভালকে কাম কৰিছে নে কৰা নাই, চুপাৰভাইজ কৰে। মানে তেওঁলোকে চাই, আৰ্কএঞ্জেলে গাৰ্জেন এঞ্জেলে কাম কৰিছে নে নাই কৰা, তেওঁলোকে চাই যে আমাৰ কাৰণে কাম কৰিছে নে নাই কৰা, কি কৰিছে, এইখিনি আৰ্কএঞ্জেলৰ কাম হয়। আৰু মই কৈছোৱে, কোনো ৰিলিজিয়াছ নাই, চব ধৰ্মৰ মানুহে এঞ্জেল শিকিব পাৰে, আৰু লিমিট নাই। হেল্প চবকে কৰে এঞ্জেলে। এতিয়া চোৱা, আজি বোলে এঞ্জেলক মই মাতিলো, কণমানিও মাতিলে, ইফালে নিবেদিতা বাইদেউ মাতিলে, চব একেটা টাইমতে চবৰ ওচৰলৈ এঞ্জেল যাব। ভাবিব নালাগে এঞ্জেলক মই এতিয়া মাতি আছো, আমুকেও মাতিছে, আহিব নে নাই,
সেনেকুৱা লজিক নহয় এঞ্জেলে একে সময়তে চবৰ লগতে কাম কৰিব পাৰে এঞ্জেলে আপুনি মাতক হেল্প কৰিবলৈ যেতিয়ালৈকে নামাতে এঞ্জেলে হেল্প নকৰে আৰু আপুনি অনুভৱ কৰিব এঞ্জেল যেতিয়া ধৰক ক'ৰবাত কিবা এটা বিপদত পৰিছে এঞ্জেল নাম যদি পাহৰি যায় আৰ্কএঞ্জেল বুলি মাতিব আৰ্কএঞ্জেল মোক হেল্প কৰক মই এইখিনিৰ পৰা মোক বচাই নিয়ক আৰু যিমান এঞ্জেলৰ লগত কানেক্ট কৰিব সিমান আপোনালোকে এনজয় কৰিব যিমান এঞ্জেলৰ লগত কানেক্ট কৰিব এঞ্জেলৰ লগত সিমান মানে এনজয় কৰিব আপোনালোকৰ লাইফত চব প্ৰব্লেমৰ সময়তে এঞ্জেলক মাতিব এঞ্জেল হৈছে মেছেঞ্জাৰ অফ গড তেওঁলোকে হৈছে দেৱদূত বুলি কোৱা হয় ইছলাম ধৰ্মবিলাকে কোৱা হয় ফৰিষ্টা বুলি কোৱা হয় খ্ৰীষ্টিয়ানসকলে কি বুলি কোৱা হয় এঞ্জেল বুলি কোৱা হয় এঞ্জেল গড নহয় এঞ্জেল মেছেঞ্জাৰ অফ দ্য গড এঞ্জেলৰ কাৰণে বহুত একদম বোলে মেডিটেশ্যন আধ্যাত্মিক ট্ৰেইনিং ল'ব লাগিব এনেকুৱা কোনো কথা নাই আৰু 30 দিন বা 1 মাহ 2 মাহ ট্ৰেইনিং নালাগে আমাক এঞ্জেলৰ কাৰণে বোলে মই বোলে 2 মাহ 3 মাহৰ ট্ৰেইনিং ল'ব লাগিব স্পেচিয়েল মেডিটেশ্যন কৰিব লাগিব সেনেকুৱা কোনো নালাগে মই মোৰ যিটো কোৰ্চটো বহুত ধুনীয়াকৈ তোমালোকৰ কাৰণে সজাই আনিছোঁ যেন তোমালোকে সহজতে বুজি পাবা আজি মই খালি আৰ্কএঞ্জেল কি হয় গাৰ্জেন এঞ্জেল কোন হয় মেডিটেশ্যন চাইনিং কৰাইছোঁ মই কালিৰ পৰা 15 জন এঞ্জেলৰ কামখিনি শিকাম আৰু আমাৰ 7 চক্ৰও আমি এঞ্জেলৰ দ্বাৰাই হিলিং কৰিব পাৰোঁ জানা নহয় সেইখিনিও মই মেডিটেশ্যন আকাৰেৰে তোমালোকক আগতে বনাই দিয়া আছিল নেকি ডিম্পি মেডিটেশ্যনটো 7 চক্ৰৰ কিহৰ লগত এঞ্জেলৰ লগত মানে তুমি তোমাৰ ভইচটো ন অঁ তো জানো মোৰ ইটো মোবাইল থাকিলে চাগে দেই চাই দিবাচোন যদি আছে দি দিবা অ আৰু এঞ্জেলৰ লগত ৰেগুলাৰ এঞ্জেলৰ লগত আপোনালোকে কানেক্ট থাকিব এঞ্জেলৰ কোনো এজ নাই যোনে এঞ্জেলক ৰেগুলাৰ কণ্টেক্টত থাকে তেওঁলোকৰ লাইফটো চেঞ্জ কৰি দিয়ে এঞ্জেলৰ কাৰণে কোনো বস্তু ডাঙৰ সৰু বা চব সমান তেওঁৰ কাৰণে চব সমান এইটো ডাঙৰ বস্তু এইটো সৰু বস্তু বা এজনৰ ওচৰত মই নাযাওঁ সেনেকুৱা কোনো কথা নাই এঞ্জেলক চবেই মাতিব পাৰে সকলোৱে এঞ্জেলক মাতিব পাৰে যেতিয়াই মাতিব মন যায় ডাঙৰ সৰু কথা নাই কাৰণ এঞ্জেলক যেতিয়া মই কৈছো না কাপোৰ কিনিবলৈ গ'লেও এঞ্জেলক মাতিব পাৰা আৰু এইটো আমাৰ সাবকনচিয়াছ মাইণ্ডত সোমোৱাই ল'বা তেতিয়াহে আমি এঞ্জেলৰ লগত এনজয় কৰিব পাৰিম এঞ্জেলে মাতিলে ভাল পায় খুব ভাল পায় এঞ্জেল যেতিয়া মাতো মই আজি ক্লাছ কৰিম বুলি ভাবিছো ন মোৰ সেইফালে মই ৰাতি পখিলা ওলাই মই যেতিয়া এঞ্জেলৰ ক্লাছ কৰোঁ মোৰ বহুত দিন পখিলা ওলোৱা নাছিলে আজি মানে ৰাতি আৰু দিনততো দেখিয়ে থাকো কিন্তু যেতিয়া মই আজি ক্লাছ কৰিম বুলি ভাবিলো মই বস্তুবিলাক যোগাৰ কৰি আছো মই তেতিয়াই পখিলা দেখিছো মই তেতিয়াই গম পাইছো আজি এঞ্জেলৰ ক্লাছটো ভাল লাগিব মোৰ কৰি আৰু মই কি কৰোঁ এঞ্জেলৰ ক্লাছ হওক বা যিকোনো ক্লাছ ষ্টাৰ্ট কৰাৰ আগতে এঞ্জেলক কল কৰি লওঁ এঞ্জেল তুমি আহি কেনে মোৰ ক্লাছটো স্মুথলি মই যেন ধুনীয়াকৈ মই ক্লাছখিনি কৰিব পাৰোঁ গম পাইছা এঞ্জেল কেতিয়াও মই কৈছো না নিজে লাইফত নাহে এঞ্জেলক কল কৰিব লাগে আমাৰ মানে যেতিয়ালৈকে এঞ্জেলক কল নকৰোঁ সেইখিনিতো মই তোমালোকক ক'লোৱে আৰু লগতে লাইফত কেতিয়াও মানে বেলেগৰ এঞ্জেলে ভাবে বেলেগৰ লাইফত তোমালোকে কেতিয়াও নোসোমাবা ইণ্টাৰফেয়াৰ নকৰিবা বেলেগৰ লাইফত ঠিক এঞ্জেলো আমাৰ লাইফত নিজে আহি যিকোনো মানে হেৰিত হেল্প কৰিবলৈ নাহে সেইখিনি তোমালোকে মাতিবা আৰু লজিকেল মাইণ্ড নানিবা লজিকেল মাইণ্ড আনিলে মানে কাম নহ'ব আৰু মই কৈছো না এঞ্জেল আমাৰ কাৰণে আনলিমিটেড হেল্প কৰিবলৈ ৰখি আছে আজিৰ পৰা তোমালোকে এঞ্জেলৰ লগত কাম কৰা এতিয়াৰ পৰাই তোমালোকে আজি যিটো এঞ্জেলৰ ৱৰ্ল্ডত গৈ আমি আনিলো সুখ সমৃদ্ধি সেইখিনিৰ লগত এনজয় কৰা আজি যিখিনি কৰা মানে বুজালো তাত কিবা বুজিবলগীয়া আছে যদি মোক সোধা গাৰ্জেন এঞ্জেলৰ বিষয় লৈ আৰ্ক এঞ্জেলৰ বিষয় লৈ মই বাকী কালি মই কৰাম সুধিব পাৰা তোমালোকে কিবা সুধিব আছে যদি এইখিনিত ডাউট আছে যদি আজিকালি কোনেও নুসুধে ন ডিম্পি সেইদিনাখন মই আজিকালি নুসুধা হ'ল আগৰ ক্লাছত ডাউট বহুতে সোধে ছাৰে সুধিব নেকি গোবিন্দ ছাৰে কওক ছাৰ
আপোনাৰ মিউট হৈ আছে খালি আপোনাৰ মিউট হৈ আছে ছাৰ মই এটা কথা একেবাৰে সৰু মানে সৰুকে কৈ দিওঁ আৰ্কেঞ্জেল মাইকেলে আমাক প্ৰটেকশ্যন দিয়ে কাৰেজ দিয়ে আৰু আমাক নিগেটিভিটি কাট কৰে আমাৰ পিছৰ ক্লাছত মই শিকামেই খালি মই এতিয়া থুলমূলকে কৈ দিছোঁ আৰ্কেঞ্জেল গেব্ৰিয়েলে আমাক মেছেজ দিয়ে কমিউনিকেশ্যন বেলেগৰ লগত আৰু আমাৰ ক্ৰিয়েটিভিটিবিলাক মানে জনাই দিয়ে আৰ্কেঞ্জেল ৰাফেল কি কৰে হিলিং কৰে আমাৰ হেল্থক আমি ক'ৰবাত ট্ৰেভেলত গ'লেও আৰ্কেঞ্জেল ৰাফেলক মাতিব পাৰোঁ আৰ্কেঞ্জেল ইউৰিয়েলে মানিৰ কাৰণে আমি সকলোকে মানি লাগে মানিৰ কাৰণে কোনে কৰে আমাক আৰ্কেঞ্জেল ইউৰিয়েলে উইজডম দিয়ে আৰু প্ৰব্লেমছ কিছুমান আমাৰ ছল্ভ কৰে আৰু আৰ্কেঞ্জেল চেণ্ডাল ফোন প্ৰেয়াৰ মিউজিক গ্ৰাউণ্ডিং যোনবিলাকে মিউজিক লাইনত থাকে আৰ্কেঞ্জেল চেণ্ডাল ফোনক মাতিব পাৰে আৰু আৰ্কেঞ্জেল জেটকিয়েল আমাৰ ফৰগিভনেছ আমি মানুহক যেতিয়া ফৰগিভনেছ কৰিব নোৱাৰোঁ আমি ক্ষমাও কৰি দিব লাগিব ন মানুহক কেতিয়াবা সদায় আমি ধৰি থাকিম তেতিয়া আমি আৰ্কেঞ্জেল জেটকিয়েলক মাতিব পাৰোঁ আৰু বিউটিৰ কাৰণে পজিটিভ থিংকিঙৰ কাৰণে ক্লিয়াৰিটিৰ কাৰণে আমি আৰ্কেঞ্জেল জাফিয়েলক মাতিব পাৰিম আৰ্কেঞ্জেল চামুৱেল মই কৈছোঁ ন আৰ্কেঞ্জেল চামুৱেল লাভ ৰিলেশ্যনশ্বিপৰ কাৰণে আমি কাক মাতিব পাৰোঁ আৰ্কেঞ্জেল চামুৱেল আৰু বহুত আছে মই কালি ভালকে বুজাই দিম কালাৰৰ লগত আজি খালি তোমালোকক কৈছোঁ তাৰপিছত আৰ্কেঞ্জেল এৰিয়েল হৈছে নেচাৰ এনিমেল আৰু মেনিফেষ্টেশ্যন আৰু কাৰেজ কাৰণে আৰ্কেঞ্জেল এৰিয়েল তোমালোকৰ ঘৰত যদি ডগী ঘৰৰ পোহনীয়া জীৱ জন্তুৰ যদি গা বেয়া হয় আৰ্কেঞ্জেল এৰিয়েলক মাতিব পাৰা আৰ্কেঞ্জেল ৰাগুৱেল জাষ্টিছ হাৰমানি মানে আমি কিবা কোৰ্ট কেছ কিবা এনেকুৱা কাৰণে আৰ্কেঞ্জেল ৰাঘুৱেলক মাতিব পাৰোঁ আৰু জাৰ্মিয়েলক মাতিব পাৰোঁ লাইফ ৰিভিউ ভিজন আৰু আমাৰ কিছুমান সপোন পূৰা কৰিবৰ কাৰণে আৰ্কেঞ্জেল ৰেজিয়েল হৈছে ডিভাইন চিক্ৰেট মেজিক এইবিলাকৰ কাৰণে উইজডমৰ কাৰণে আৰ্কেঞ্জেল ৰেজিয়েলক মাতিব পাৰোঁ এনেকে আমি আৰ্কেঞ্জেল মই 15জনৰ লগতে ফৰ্ম কৰিম বেলেগ 15জনে শিকাম এই 15জন এঞ্জেলৰ লগত আমি এইখিনি কাম কৰিম এইখিনিয়ে আৰু 15জন এঞ্জেল কেনেকে কল কৰিব লাগে সেইখিনি কি কালাৰ পিন্ধি কি কালাৰ বা এচেঞ্চিয়েল অইল কি ল'ম কোনগৰাকী এঞ্জেল আমি কি কালাৰৰ এঞ্জেল আমি লগত ৰাখিম সেইখিনি মই পিছৰ ক্লাছত শিকাম যেনেকে মই এতিয়া দেখুৱাই দিছোঁ এয়া হৈছে আৰ্কেঞ্জেল মাইকেল পাৰ্পল সদায় প্ৰটেকশ্যন দিয়ে তেনেকে তোমালোকে ক্ৰিষ্টেল কি ল'বা এঞ্জেলৰ কাৰণে কোনগৰাকী এঞ্জেলৰ কি ক্ৰিষ্টেল সেইখিনি মই নেক্সট ক্লাছত শিকাই আছোঁ আজি ক্লাছটো যদি ভাল লাগিছে গ্ৰুপত মেছেজ দিবা বা কিবা বুজি নাপালেও গ্ৰুপত মেছেজ দিবা আৰু এঞ্জেল বাইদেউ হয় কোৱা আমি গাৰ্জেন এঞ্জেলক মাতিম নে বেলেগ তেনেকে মাইকেল আজি চোৱা আজিতো তোমালোকে গোটেই কেইজন এঞ্জেলৰ লগত চাইনিং হৈ গ'ল গাৰ্জেন এঞ্জেলক কল কৰি চাবা কাইলৈ তেতিয়া মই যেতিয়া ডিটেইলছকে শিকাম তেতিয়া গম পাবা কোনজন এঞ্জেলক তোমাৰ প্ৰব্লেমটো কি এতিয়া মই কৈছোঁ যেনেকে মই দুটাই কৈ দিছোঁ এক্সাম্পল মানিৰ কাৰণে কাক মাতিম ইউৰিয়েলক ৰিলেশ্যনশ্বিপৰ কাৰণে কাক মাতিম চামুৱেলক সেইখিনিতো জানো সেই দুটা কৰিব পাৰা কিন্তু কালিলৈ মই ডিটেইলছকে শিকাম মই কাইলৈ এঞ্জেল কি কাম কৰে সেইখিনি শিকাম কালাৰ কি তেওঁলোকৰ কি কালাৰেদি পিন্ধিবও পাৰা এঞ্জেল ৰাখিবও পাৰা কেণ্ডেল জ্বলাবও পাৰা কি সেইখিনি মই কাইলৈ শিকাম ঠিক আছে তুমিতো বেছিকখিনি শিকিছিলাই আগতে এনেকুৱাই শিকাইছিলে এনেকুৱাই শিকাইছিলে শিকাইছিলে ন কোনজনে কি কামত কি কামত কৰে সেইখিনিতো পিছৰ ক্লাছত শিকাম মই কণমানিহঁতেও শিকিছে নেকি বেছিকখিনি ন আমাৰ অকমান বেলেগ আছিলে হয় ইয়াতে আপুনি যিটো দিছে তাতে কোনো চিম্বলছ নাথাকে কিন্তু আমি যেতিয়া শিকিছিলো আমাক এটা এটা চিম্বল দিয়া হৈছিলে এনেকে আৰু মানে আপোনাৰ বেছি ডিটেইলছ মানে আপোনাৰ শিকোৱাখিনি বহুত বেছি ডিটেইলিঙত মানে আপুনি বুজাইছে ইয়াতে কিছুমান বস্তু আমি তাতে পোৱাও নাছিলো ধৰক এতিয়া ধৰক আপুনি যেনেকে কালাৰৰ কথা কৈছে কালাৰৰ কথা আমাক কৈছিল কিন্তু আপুনি কোৱাৰ ধৰণতকে অকমান বেলেগকে আছিল মানে ধৰক একদম চুটিকে কিছুমান বস্তু তেনেকে আৰু দিনতো এইখিনিতে কথা এটা সুধো আৰু মোৰ বাৰ মানে থাইৰয়ড অকমান হাই হৈছে তো ইয়াতে মই ৰাফেলক কলিং কৰি পেলাই তেখেতৰ থাইৰয়ডটো ঠিক কৰিবলৈ পাৰিম পাৰিবা
থাইৰয়ড ঠিক কৰিব পাৰিবা আৰু যেতিয়া নেক্সট ক্লাছত গৈ থাকিবা যেতিয়া এডভান্স ক্লাছত তুমি কেণ্ডেল জ্বলাই তেওঁ মানে মেজৰ হিলিং তোমাৰ ক্ৰনিক ডিজিজৰ কাৰণেও আছে জেনেৰেল হেল্থৰ কাৰণেও আছে এঞ্জেলক কল কৰা সেইখিনিও পাৰিবা কালিলৈতো আৰ্কেঞ্জেল ৰাফেলক মাতা এনেকে ক'বা আৰ্কেঞ্জেল ৰাফেল কল কৰি মাতিয়ে প্লিজ তুমি আহা আহিলৈ মোৰ বাৰ এইটো থাইৰয়ডৰ প্ৰব্লেম দূৰ কৰা তেওঁক হেল্থি কৰি দিয়া তেওঁক এনাৰ্জেটিক কৰি দিয়া তাৰপিছত থেংক ইউ ক'বা এফাৰ্মেশ্যন উইথ গ্ৰেটিটিউড তাৰপিছত আৰ্কেঞ্জেল মাইকেলক মাতিবা গেব্ৰিয়েলক মাতিবা আৰ্কেঞ্জেল গেব্ৰিয়েল প্লিজ কাম মোৰ বাৰ হেল্থ ঠিক হৈ গ'ল তেওঁ যেতিয়া যিটো প্ৰেজেণ্ট চিটুৱেশ্যনত যিটো হেল্থ হৈ আছে তাৰ লগত মানে লৰিবৰ কাৰণে যুঁজিবৰ কাৰণে তেওঁক সাহস দিয়া তাৰপিছত আৰ্কেঞ্জেল মাইকেলক মাতিবা যে আৰ্কেঞ্জেল মাইকেল মোৰ বা সম্পূৰ্ণ সুস্থ হৈ গ'ল আমিতো হৈ গ'ল বুলি ক'ব লাগিব ন সম্পূৰ্ণ সুস্থ হৈ গ'ল তেওঁৰ থাইৰয়ডৰ প্ৰব্লেম নাই তেওঁ মানে বডিত একো প্ৰব্লেমেই নাই হেল্থৰ প্ৰব্লেম নাই এতিয়া তুমি তেওঁক প্ৰটেকশ্যন দিয়া যেন আৰু বেলেগ বেমাৰ আহিব নোৱাৰে তেওঁ তাৰ কাৰণে আৰ্কেঞ্জেল মাইকেল তুমি প্ৰটেকশ্যন দিয়া এই আমি তিনিজন হেল্থৰ কাৰণে বেমাৰৰ কাৰণে যেতিয়া কোনোবাক হিলিং দিম পেচেণ্টক তো সেইটো কিমান দিনীয়া সেশন হয় নৰ্মেলি মানে 21 দিনীয়া এমহীয়া এতিয়া তুমি বেছিকখিনিত এমহীয়াই পাবা মই কম এমহীয়া তুমি বেছিকত মই ফটো লগাই কেনে এফাৰ্মেশ্যন লিখিবলৈ দিম এঞ্জেলক মাতিলৈ সেইখিনিতো শিকামেই যেতিয়া তুমি এডভান্সলৈ যাবা এডভান্সৰ বুকত লিখা থাকিব তোমাৰ হেল্থৰ কাৰণে কেইদিন কৰিব লাগে ৰিলেশ্যনশ্বিপৰ কাৰণে কেইদিন কৰিব লাগে মানিৰ কাৰণে কেইদিন কৰিব লাগে মেৰিজৰ কাৰণে সপায় সপ্তাহত 2 দিন এদিন কৰিব লাগে গোটেই বস্তুখিনি ডিটেইলছকে বুকত পাই যাবা ঠিক আছে এতিয়া যদি বুজোৱাত ভাল পাইছা তেতিয়াহ'লে গ্ৰুপত মেছেজ এটা দিবা মই তেতিয়া আৰু ভালকে পঢ়াবলৈ মোৰ মন যাব কালি ভাল পাইছো বহুত ভাল পাইছো থেংক ইউ কালি মই 4 to 4:30 ভিতৰত ক্লাছ কৰাম হয় কোৱা পানী গ্লাছ আৰু মোমবাতিডাল কি কৰিম পানী গ্লাছ আৰু মোমবাতিডাল কি কৰিম মোমবাতিডাল মই এতিয়া পানী গ্লাছ খাই দিয়া কাৰণ আমি ইয়াত গোটেইখিনি পজিটিভ কথা পাতিছো আমি এঞ্জেলৰ দ্বাৰা পানীও চাৰ্জ কৰিব পাৰো এঞ্জেলৰ দ্বাৰা আমি খানাও চাৰ্জ কৰিব পাৰো এতিয়া আমাৰ তাত পানীয়ে কি কৰে পানী সোনকালে চব বস্তু কথা তুমি যদি বেয়া কথা পাতি পানী গিলাচ খোৱা সেইটোৱে হ'ব ভাল কথা পাতি পানী গিলাচ খোৱা সেইটোৱে হ'ব সেইকাৰণে সেই পানী গিলাচ আমিতো ইমান অথনি পজিটিভ কথাই পাতি আছো পানীখিনি পজিটিভ হৈ গ'ল সেই পানীখিনি খাই লোৱা ঘৰৰ মানুহকো দিবলৈ পাৰিম ফেমিলি মেম্বাৰ্ছক দিব পাৰিম পাৰি কাৰণ এঞ্জেল ৱৰ্ল্ডলৈ গৈ আমি ভাল বস্তুখিনি আনিছিলো সেই ভালখিনি পানীত গৈছে ন সেইখিনি খাব দিয়া আৰু এঞ্জেল ৱৰ্ল্ডৰ পৰা কি আনিছিলে আজি শুবৰ টাইমত ফিল কৰিবা সেই বস্তুখিনি সুখ আনিছা সমিতি আনিছা সোণ ৰূপ হীৰা গাড়ী ঘৰ কি আনিছা চব ফিল কৰিবা আজি ৰাতি শুবৰ টাইমত মই বহুত ভাল পালো গৈ বহুত Thank ভাল you. ভাল বস্তু দেখিলো থেংক ইউ মই মানে নিজে নিজকে বহুত লাইট ফিল হৈছিলে যেতিয়া ওপৰলৈ গৈ আছিলো হয় থেংক ইউ তললৈ চাওঁতে মানে একো দেখা নাই মানে নিজে মানে ওপৰলৈ উৰি গৈছো আৰু সেইটোহে মানে ফিল হৈছে থেংক ইউ মইতো নিজকে একদম বগা সাজত দেখিছো ধুনীয়া অ বহুত ধুনীয়া ড্ৰেছ আৰু হয়। একদম চুলিখিনি একদম দীঘল একদম প্ৰিন্সেছৰ নিচিনা এঞ্জেল ইমান ৱৰ্ল্ডলৈ ভাল লাগিলে চাই একদম কণমানি সঁচাকে গৈ পাইছে এঞ্জেল ৱৰ্ল্ডলৈ গ'লে মানে নিজে ধুনীয়া হৈ যায় অ আৰু মানে ফেচখন মানে অকল স্মাইলিঙে থাকে মানে একো নাথাকে আৰু বেলেগ থেংক ইউ বহুত ভাল লাগিলে দেই এতিয়া কথা কৈছা দেই স্বপ্নিবা কোনোবা চবকে সুধি আছো কি হৈছে ভাল লাগিছে শুনি মই এতিয়াও কৈ আছো মোৰ এতিয়াও গা এটা মানে হিৰনি উঠিছে কৈ থাকোতে আৰু আৰু মানে যেতিয়া আপুনি কি হয় কৈছে 'মেডিটেশ্যনটো মানে 15 কৰা জন আহিছে যেতিয়া পুৰা তেতিয়া মানে লাগিছে কিবা এটা এনেকে কিবা এটা অহাৰ নিচিনা একদম টাউন চাকৰত কৰিছো লাগিছে বস্তুটো হয় আৰু গোটেই ৰুমটোতে ফিল হৈছে কিবা এটা হেভি বস্তু এটা আছে মানে কিবা বাইদেউ হয় ক্লাছ মোৰ খুব ভাল লাগিলে ক্লাছটো কৰি হয় আৰু মানে ক্লাছ কৰি থকা অৱস্থাত এনেকুৱা লাগিলে কাণত আহি কোনোবাই মানে কিবা এটা কৈ আছে চা ফিল হ'ল মানে ইমান ভাল লাগিছে নহয় একদম কাণখন পিৰপিৰাই আছে এফালে হেডফোন লাগি আছে ইফালে মানে লেফ্ট কাণখন ডিম্পে যেতিয়া ফাৰ্ষ্টৰ দিনাখন এঞ্জেল ফাৰ্ষ্ট দিনাখন নহয় মই এঞ্জেলক কি কাম মই কলো মাইকেল এঞ্জেলক তাই দেখা পাই ভয়তে চিঞৰি গৈছে মোক ভৰিত আনিছিলে তাইক মই সেইখিনি সোমাবলৈ গৈ আছা তোমালোকে চাবা এঞ্জেলক ফিল কৰা ভাল লাগিব তেতিয়া আহিবলৈ কৈছিলো আৰু চাইন দিব কৈছিলো তেতিয়া মানে বাইদেউ কথা এটা সুধো হয় সোধা
শুনক না মই মানে এইবিলাক এঞ্জেলিক নাম্বাৰছ খুব দেখিব আমি 11 11 হয়। 10 10 এতিয়াও পতককে 10 10 কে কিবা লয়। মই সেইটো তোমালোকক নেক্সট ক্লাছত মই শিকাই আছো 1 1 দেখিলে কি হয় হয় 2 2 দেখিলে কি হয় মই হয় শিকাই হয় আছো। হয় হয় ঠিক আছে তেতিয়াহ'লে আজি আহো ক্লাছটো কাইলৈ মই জনাই দিম 4ত কৰিব পাৰো যদি ভাল হ'ব 4ত কৰিলে 5:30 মানত শেষ হৈ যাব ক্লাছটো। ঠিক আছে দিয়া ৰাতি হ'ল 10টা 10 হ'লে থেংক ইউ চ' Thank মাচ you. আৰু সদায় এঞ্জেল ব্লেছিং ক'বা ৰেকি ব্লেছ এঞ্জেল ব্লেছ Thank you, ma'am. তোমালোকে যেতিয়া এঞ্জেল ব্লেছ দিবা তোমালোকৰ ফালে মাল্টিপল হৈ আহিব ব্লেছিং সেইকাৰণে সদায় ব্লেছিং দিবা এঞ্জেল ব্লেছ থেংক ইউ